চাওক অসমত বিৰোধীৰ ঐক্য ফুটা কলহৰ দৰে ফুটা কলহত যিদৰে পানী নৰয় ঠিক তেনেকুৱাই আপোনালোকে জানে যে ভগৱান শ্ৰীকৃষ্ণই দুৰ্যোধনক কৈছিল যে পাণ্ডৱে মাত্ৰ 5খন গাঁও বিচাৰিছে দিয়া দুৰ্যোধন অহংকাৰী দুৰ্যোধনে নুশুনিলে আৰু কংগ্ৰেছ আৰু দুৰ্যোধনৰ চৰিত্ৰৰ মাজত পাৰ্থক্য নাই আৰু লগত যিবিলাক কংগ্ৰেছৰ সন্তান মই সদায় কৈছিলোঁ যেতিয়া কেইটাবোৰ দল জন্ম হৈছিল সেই জন্মক্ষণতে 21ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মই কৈছিলোঁ এইবিলাক যে কংগ্ৰেছৰে নাতিপুতি পুলি বোকা গতিকে সেইবিলাকৰ মই চৰিত্ৰও দেখিছোঁ দুৰ্যোধনৰ দৰেই গতিকে স্বাভাৱিকতে অসমত বিৰোধী ঐক্য ফুটা কলহৰ দৰেই বুলি মই ভাবোঁ কোনো লাভ নাই বুদ্ধিজীৱী প্ৰথম কথা হ'ল চাওক প্ৰথম কথা হ'ল যে মানে দুৰ্যোধনৰ কেৰেক্টাৰ আৰু এইসকলৰ যিসকল লগ লাগি আছে এতিয়া পিতৃ মাতৃ সন্তান এইসকলৰ কেৰেক্টাৰটো দুৰ্যোধনৰ দৰে দুৰ্যোধনে শ্ৰীকৃষ্ণৰ কথাই শুনা নাই তো হীৰেণ গোহাঁই ছাৰৰ কথা বা কোনে শুনিব আৰু তাতে এই গোটেইবিলাক পলিটিকেল মানুহ তো এগৰাকী নন পলিটিকেল ব্যক্তিৰ দ্বাৰা যে পৰিচালিত হ'ব সেই কথাত আমাৰ সন্দেহ আছে গতিকে এইবিলাক হ'লেও আমাৰ কথা নহয় মই লোকৰ কথাত ইমান মাত নামাতো তথাপি আপোনালোকে হৈছে কাৰণে এইখিনি কথা কৈছোঁ দুৰ্যোধনৰ কেৰেক্টাৰটোতো আছেই সকলোৰে একেটাই আছে আপোনালোকে প্ৰতিটো পাৰ্টীৰ নেতাসকলৰ যদি স্বভাৱ চৰিত্ৰ যদি ভালকৈ পৰ্যবেক্ষণ কৰে পাৰ্থক্য কি আছে অখিল গগৈটো আমাৰ মিত্ৰ দলৰ কাৰণে একো অশান্তি নহয় শান্তিৰ কাৰকহে অখিল গগৈ যদি বাহিৰত থাকিলেহেঁতেন তেতিয়াহে থু থা কৰি থাকিলেহেঁতেন নাটকবিলাক এতিয়াতো চবে মই ভাবোঁ যে বিৰোধী মিত্ৰ দলৰ কাৰণে অখিল অশান্তিৰ কাৰণ মোৰ দৃষ্টিত নহয় অখিল গগৈ মই আৰু তেওঁৰ কথা বিশেষ কি ক'ম আপোনালোকে দেখি আছে জানি আছে মই নকওঁ মই ইয়াতকৈ বেছি নকওঁ মই কৈছোঁ যে দুৰ্যোধনৰ কেৰেক্টাৰটো এই দলকেইটাৰ নেতাসকলৰ মাজত ভালকৈ পৰ্যবেক্ষণ কৰিলে সকলোৱে দেখা পাব থেংক ইউ